নমস্কাৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে অষ্টম শ্ৰেণীত পঢ়ি আছা তেনেহ'লে তোমালোকৰ কাৰণে আজিৰ আমাৰ এই ক্লাছখিনি হয়। আজি আমি যিটো লেচন আলোচনা কৰিবলৈ গৈ আছোঁ তোমালোকৰ ইংৰাজী কিতাপৰ লেচন নম্বৰ 4 ডক্সেৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। ডক্সেৰী নামৰ এজনী ছোৱালী থাকে। ছোৱালীজনী কেনেকুৱাকৈ লাৰ্ণ কৰে। লাৰ্ণ মানে কি? লাৰ্ণ মানে হ'ল শিকা। এবাউট দ্য পঞ্চায়ত, পঞ্চায়তৰ বিষয়ে কেনেকৈ শিকে সেইখিনি আমি জানিম, সেইখিনি আমি জানিব যত্ন কৰিম। লগতে আমি পঞ্চায়তৰ বিষয়ে জানিব পাম, আমি ডক্সেৰীৰ বিষয়ে জনা পাম। গতিকে এই পাঠটো আমি আৰম্ভ কৰিবলৈ গৈছোঁ আৰু আৰম্ভ কৰাৰ আগতে মই কেইটামান প্ৰশ্ন তোমালোকক সুধি আছোঁ, তোমালোকে ভাবিবলৈ চিন্তা কৰিবলৈ চেষ্টা কৰিবা। প্ৰথম কথা, ডু ইউ ন' হু বিল্ড আৱাৰ ৰোডছ, ব্ৰিজেছ এণ্ড অফিচ বিল্ডিংছ? তোমালোকে জানানে? ডু ইউ ন' মানে তোমালোকে জানানে? হু বিল্ডছ কোনে বনায়, আৱাৰ ৰোডছ আমাৰ ৰাস্তাবিলাক কোনে বনায়, ব্ৰিজেছ দলংবিলাক কোনে বনায়, এণ্ড অফিচ বিল্ডিংছ আমাৰ অফিচৰ বিল্ডিংবিলাক যিবিলাক আছে সেইবিলাক কোনে বনায়? তোমালোকে জানানে? যদি জানা তেনেহ'লে কমেণ্ট বক্সত কোৱা য়েছ। ঠিক আছে, অ'কে। তাৰপিছত ফ্ৰম হুৱেৰ ডাজ দ্য মানি টু বিল্ড অল দিছ কাম? কৈ আছে ফ্ৰম হুৱেৰ, ফ্ৰম মানে পৰা, হুৱেৰ মানে ক'ত, ক'ৰ পৰা। ডাজ দ্য মানি যি টকা আছে, টকা ক'ৰ পৰা আহে? টু বিল্ড বনাবৰ কাৰণে, অল দিছ কাম টকা ক'ৰ পৰা এইবিলাক বনোৱাৰ কাৰণে আহে। যদি তোমালোকে জানা কোনে বনায় তেনেহ'লে তাৰ পিছৰ কুৱেশ্যনটো মোৰ এয়া যে মোক এতিয়া কোৱা টকা ক'ৰ পৰা আহে। তাৰপিছৰ কুৱেশ্যন, ইন গ্ৰুপছ, কুৱেশ্যন নহয় এইটো কৈ আছে যে ইন গ্ৰুপ ডিছকাছ হাউ গভাৰ্ণমেণ্ট মানি ইজ স্পেণ্ড ফৰ পাব্লিক ৱেলফেয়াৰ। তোমালোকে গ্ৰুপত আলোচনা কৰিব লাগে যে গভাৰ্ণমেণ্টৰ বা চৰকাৰৰ টকাবিলাক কেনেকুৱাকৈ ৰাইজৰ কাৰণে, পাব্লিক ৱেলফেয়াৰৰ কাৰণে, ৰাইজৰ মংগলৰ কাৰণে, ভালৰ কাৰণে খৰচ কৰে চৰকাৰে। সেইখিনি তোমালোকে আলাপ আলোচনা কৰিব লাগে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত। বিদ্যালয়ত গৈ পিনে এইখিনি আলাপ আলোচনা কৰিবা। আৰু কৈছে হোৱাট উইল ইউ ডু টু হেল্প পিপল হু আৰ অল্ড? কৈছে তুমি কি কৰিবা যিসকল ব্যক্তি অল্ড হয়, বৃদ্ধ হৈছে, তেওঁলোকৰ কাৰণে তুমি কি কৰিবা? আনৱেল যিসকল ভাল নাই, যিসকলৰ জীৱনত বিয়া চলি আছে সিহঁতৰ কাৰণে কি কৰিবা, বা অসুখী হৈ আছে সিহঁতৰ কাৰণে কি কৰিবা? অৰ হোমলেছ আৰু যিসকল ব্যক্তিয়ে নিজৰ ঘৰ বাৰী সকলো নাইকিয়া হৈ গৈছে কিবা কাৰণবশতঃ, হোমলেছ ঘৰ দুৱাৰ নাই, তেওঁলোকৰ কাৰণে তুমি কি কৰিবা? এইখিনি তোমালোকক প্ৰশ্ন কৰি আছে। আৰু কৈছে ইন দিছ লেচন ইউ উইল ৰিড এবাউট হাউ পঞ্চায়ত স্পেণ্ড মানি ফৰ দ্য পিপল। আৰু এই লেচনটো তুমি জানিব পাবা যে কেনেকুৱাকৈ পঞ্চায়তে টকাবিলাক খৰচ কৰে, মানি টকা খৰচ কৰে ৰাইজৰ কাৰণে, ৰাইজৰ সেৱাৰ বাবে। চ' ডক্সেৰী নামৰ এজনী ছোৱালী আছিলে। ডক্সেৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8, অষ্টম শ্ৰেণীৰ ছাত্ৰী অফ দিচাংমুখ জনজাতি হাইস্কুল। দিচাংমুখ জনজাতি হাইস্কুলৰ এগৰাকী ছাত্ৰী আছিলে। হাৰ বাবু, বাবু বুলি কোৱাৰ লগে লগে তেওঁৰ ফাদাৰক তেওঁ বাবু বুলি মাতিছিল, তেওঁৰ দেউতাকক তেওঁ বাবু বুলি মাতিছিল, যাৰ নাম আছিল কংকিমিলি। কংকিমিলি টেক হাৰ টু স্কুল অন হিজ বাইচাইকেল। কংকিমিলিয়ে তাইক বাইচাইকেল বুলি কোৱাৰ লগে লগে চাইকেলেৰে স্কুললৈ লৈ গৈছিল। শ্বি লাভছ দ্য বাইচাইকেল ৰাইড। তাই বাইচাইকেলত উঠি পিনে, বাইচাইকেলত চৰি ফুৰি পিনে বহুত ভাল পাইছিল। ফৰ শ্বি গেটছ টু ন' নিউ থিং এভৰি ডে। কাৰণ তেওঁ প্ৰত্যেক দিনাই কি কৰিছিল? নতুন নতুন বস্তু দেখা পাইছিল বা জানা পাইছিল, বা নতুন বস্তুৰ বিষয়ে তেওঁ জ্ঞান লাভ কৰিছিল। চ' ডক্সেৰী মানেনো কি? এই ছোৱালীজনীৰ নাম যে ডক্সেৰী, ডক্সেৰী মানে কি? চ' ডক্সেৰী মিনছ এ নেকলেছ, এক ধৰণৰ নেকলেছ হয়। অফ বিটছ, বিটছ বুলি কোৱাৰ লগে লগে গাঁঠি বুলি ক'ব পাৰা। দ্য মিচিং ইউজুৱেলি ৱেৰ ইন ফেষ্টিভেল টাইম। সাধাৰণতে আমাৰ অসমত যিসকল মিচিং জনজাতিৰ মানুহ আছে, এই মিচিং জনজাতিৰ মানুহসকলে উৎসৱৰ সময়ত, ফেষ্টিভেলৰ সময়ত এই এনেকুৱা ধৰণৰ বিটছ থকা নেকলেছবিলাক পৰিধান কৰা দেখা পোৱা যায়। আৰু এই ডক্সেৰী নামৰ মিনিংটোৱে হ'ল নেকলেছৰ বিটছবিলাকক বুজোৱা হয় ডক্সেৰী বুলি। ঠিক আছে, তাৰপিছত আগবাঢ়িছোঁ। সুন্দৰকৈ ফাদাৰ আৰু ডটাৰৰ মাজত কথোপকথন তোমালোকে চাব পাবা এতিয়া। ফাদাৰ বুলি কোৱাৰ লগে লগে দেউতা, আৰু ডটাৰ বুলি কোৱাৰ লগে লগে কি কোৱা? তোমালোকে কোৱা, ডটাৰ মানে কি? অ'কে, চ' ডক্সেৰী কি কৈ আছে? ইজ নট ডেট ইউৰ পঞ্চায়ত অফিচ বাবু? কৈ আছে বাবু এইটো তোমাৰ পঞ্চায়ত অফিচ হয়নে? সেইটোৱে হয়নে? কংকিমিলি কৈ আছে য়েছ মাই চাইল্ড, হয় মোৰ ছোৱালী বা মোৰ
চাইল্ড ইট হেজ গট এ নিউ চাইনবোৰ্ড কৈ আছে যে এইটো ইয়াত এটা কি হ'ব নতুন চাইনবোৰ্ড এটা বনাই আছে বা হৈছে আৰু ডক্সৰী বাট হোৱাট ইজ এ পঞ্চায়ত বাবু ডক্সৰীয়ে কৈ আছে বাবু পঞ্চায়ত মানেনো কি কংকে মিলিয়ে কৈ আছে লং এগো আগৰ দিনত ডক্সৰী পঞ্চায়ত মিনছ এ ছিষ্টেম অফ গভাৰ্নেন্স বহুত ইম্পৰ্টেণ্ট হয় এইটো লাইন দাগ দি ল'বা পঞ্চায়ত মানে হ'ল এটা ছিষ্টেম অফ গভাৰ্নেন্স বাই 5 ইল্ডাৰলি মেন 5জন ইল্ডাৰলি বয়স্ক মানুহ ঠিক আছে কল্ড পঞ্চগ্ৰামীণ প্ৰমুখ যাক পঞ্চগ্ৰামীণ প্ৰমুখ বুলি কোৱা হয় দেয়াৰ ৱৰ্ড ৱাজ দ্য ৰুল সিহঁতে মুখেৰে যি ক'ব সেয়াই কি আছিল ৰুল আছিল বা নিয়ম আছিল দেয়াৰ ৱাজ ন' কিউৰেল এমং দ্য ভিলেজাৰ্ছ বিকজ দে ৰিছপেক্ট দেয়াৰ গ্ৰাম প্ৰমুখ কৈ আছে তাৰ যেতিয়া আইনবিলাক বনোৱা হৈছিল বা নিয়ম নীতিবিলাক বনোৱা হৈছিল সিহঁতৰ মাজত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাছিল ভিলেজাৰৰ মাজত ভিলেজাৰ মানে গাঁওবাসীৰ মাজত কাৰণটো কি আছিল কাৰণ তেওঁলোকক অৰ্থাৎ পঞ্চগ্ৰামীণ প্ৰমুখ যিসকল গ্ৰাম প্ৰমুখ আছে সিহঁতক সকলোৱে কি কৰিছিল ৰিছপেক্ট কৰিছিল যাক আমি ক'ব পাৰোঁ যে সন্মান কৰিছিল ডক্টৰীয়ে কৈ আছে ইউ আৰ নট অ'ল্ড এণ্ড য়েট ইউ আৰ ইন দ্য পঞ্চায়ত কৈ আছে দেউতা তুমিতো বয়স্ক নহয় তুমিতো বুঢ়া হোৱা নাই তথাপিও তুমি তেনেহ'লে কিয় পঞ্চায়তত আছা তেতিয়া কংকে মিলিয়ে ক'লে ইউ চি তুমি জানানে নাও ইট ইজ বৰ্তমান সময়ত এনি ওৱান যিকোনো ব্যক্তি হু ইজ এবভ 21 যাৰ বয়স 21তকৈ ওপৰত অৰ্থাৎ 21 বছৰৰ ওপৰত কেন কণ্টেষ্ট পঞ্চায়ত ইলেকশ্যন তেওঁ কি কৰিব পাৰে পঞ্চায়তৰ ভোট খেলিব পাৰে এই পঞ্চায়ত ইজ দ্য বডি এটা পঞ্চায়ত বুলি কোৱাৰ লগে এনেকুৱা ধৰণৰ এটা বডি হয় ডেট ইজ ৰিছপনচিবল যাৰ দায়িত্ব আছে ৰিছপনচিবল হয় ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজেছ কৈ আছে তেওঁ ভিলেজৰ অৰ্থাৎ গাঁওবোৰৰ বিকাশৰ ক্ষেত্ৰত তেওঁৰ কি আহি যায় ৰিছপনচিবিলিটিজ আহি যায় বা দায়িত্ব আহি যায় আৰু দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন পঞ্চায়ত এটা খুবেই গুৰুত্বপূৰ্ণ কি হৈ যায় সংস্থা হৈ যায় ইনষ্টিটিউট হৈ যায় ফৰ ছ'চিয়েল চেঞ্জ সামাজিক পৰিৱৰ্তন আনিবৰ কাৰণে তুমি জানানে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানে গ্ৰাণ্টছ পাৱাৰ আমাক কি দিছে পাৱাৰ প্ৰদান কৰিছে ঠিক আছে টু দ্য পঞ্চায়তত টু ৰেইজ টেক্সেছ আমি কি কৰিব পাৰোঁ টেক্সেছ ৰেইজ কৰিব পাৰোঁ টেক্স কালেকশ্যন কৰিব পাৰোঁ প্লান ডেভেলপমেণ্ট স্কিম আমি ডেভেলপমেণ্টৰ স্কিমবিলাক আমি তৈয়াৰ কৰিব পাৰোঁ এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট আৰু আমি কি কৰিব পাৰোঁ লোকেল ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব পাৰোঁ ঠিক আছে তাৰমানে পঞ্চায়তে কি কৰিব পাৰে চ' কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতীয় সংবিধানে আমাক পাৱাৰ দিছে পঞ্চায়তক আমি টেক্স কালেকশ্যন কৰিব পাৰোঁ আমি প্লান ডেভেলপমেণ্ট স্কিম বনাব পাৰোঁ লগতে আমি কাম কৰিব পাৰোঁ লোকেল ডেভেলপমেণ্টৰ বাবে ঠিক আছে স্থানীয় বিকাশৰ বাবে আমি কি কৰিব পাৰোঁ কাম কৰিব পাৰোঁ অ'কে তাৰপিছত ডক্টৰী কৈ আছে হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু বাবু কৈ আছে বাবু তুমি কেনেধৰণৰ কাম কৰাচোন চ' তেতিয়া কংকে মিলিয়ে ক'লে উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ আমি বনাওঁ আৰু ৰিপেয়াৰ কৰোঁ কি বনাওঁ ৰুৰেল ৰোডছ অৰ্থাৎ গাঁও অঞ্চলৰ যিবিলাক ৰোডছ আছে সেইবিলাক ব্ৰিজেছ অৰ্থাৎ দলংবিলাক হাউচেছ অৰ্থাৎ ঘৰবিলাক ফৰ দ্য প'ৰ এণ্ড ছ' অন আমি দুখীয়াৰ কাৰণে ঘৰ বনাওঁ আৰু এনেকুৱা ধৰণে বহুতো কাম কৰোঁ আমি তেতিয়া ডক্টৰী ক'লে হোৱেৰ ডু ইউ গেট অল দ্য মানি ফ্ৰম তেনেহ'লে তুমি এই টকাবিলাক ক'ৰ পৰা পাবা তেতিয়া কংকে মিলিয়ে ক'লে এ গুড কুৱেশ্যন এইটো এটা ভাল প্ৰশ্ন হয় এই পঞ্চায়ত ৰেইজেজ এ লিটিল মানি ফ্ৰম টেক্সেছ অন ভেহিকলছ কৈ আছে পঞ্চায়তে টকা লাভ কৰে ক'ৰ পৰা টেক্স লগাই পিনে ভেহিকেলৰ ওপৰত অৰ্থাৎ যান বাহনৰ ওপৰত ৰিভাৰ ঘাট নদীৰ যিবিলাক ঘাট আছে ঘাটৰ ওপৰত টেক্সেছ লগাই পিনে সিহঁতে ৰেইজ কৰিব পাৰে টকা তাৰপিছত বজাৰ আৰু বিলছ অ'কে বজাৰতো আমাৰ টেক্স কালেকশ্যন কৰা দেখা পোৱা যায় যিবিলাক বিল থাকিব বিলতো টেক্সৰ কালেকশ্যন কৰা দেখা পোৱা যায় পঞ্চায়তে তাৰ পৰা পঞ্চায়তে কি কৰে এটা ভাল এমাউণ্ট অফ মানি সিহঁতে কালেকশ্যন কৰে তাৰপিছত ডক্টৰী কৈ আছে ইজ ডেট মানি এনট টু ডু ছাচ মাছ ৱৰ্ক কৈ আছে সেই টকাৰে মানে হৈ যায়নে এনট মানি হৈ যায়নে পৰ্যাপ্ত পৰিমাণৰ টকা হৈ গ'লনে নে আৰু টকাৰ প্ৰয়োজন হয় তেতিয়া কংকে মিলিয়ে ক'লে উই গেট এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট কৈ আছে চৰকাৰৰ এটা ডিপাৰ্টমেণ্ট আছে যিটো ডিপাৰ্টমেণ্টৰ নাম হ'ল পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ঠিক আছে পঞ্চায়ত এণ্ড ৰুৰেল মানে কি গাঁও অঞ্চলৰ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টে আমাক প্ৰত্যেক বছৰ কি হিচাপে এটা কি প্ৰদান কৰে গ্ৰাণ্ট প্ৰদান কৰে বা এটা টকা প্ৰদান কৰে দ্য লোকেল MLA স্থানীয় যিজন আমাৰ মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি থাকে MLA বুলি যাক কোৱা হয় অৰ মিনিষ্টাৰ যিজন ব্যক্তি মিনিষ্টাৰ থাকিব MP থাকিব কেন অলছ' কণ্ট্ৰিবিউট ছাবষ্টেঞ্চিয়েলি তেওঁলোকেও কি কৰা দেখা পোৱা যায় আমাক কণ্ট্ৰিবিউট কৰা দেখা পোৱা যায় ইফ দে উইচ যদি সিহঁতে ইচ্ছা কৰে বা আশা কৰে ঠিক আছে অ'কে তেতিয়া ডক্টৰী ক'লে হোৱাই ডণ্ট ইউ বিল্ড এ হাউচ ফৰ প'ৰ ধনীৰাম কৈ আছে বাবু তুমি কিয় আমাৰ ঘৰৰ ওচৰত যিজন আমাৰ দুখীয়া ধনীৰাম আছে ধনীৰামৰ কাৰণে তুমি এটা ঘৰ বনাই নিদিয়া
তেতিয়া কংকে মিলি ক'লে ধনীৰাম দ্য মেন উইথ ন' লেগছ কৈ আছে ধনীৰামৰ কথা কৈ আছা যিজন মানুহৰ কোনো ভৰিয়ে নাই ন' লেগছ কোনো ভৰি নাই উই ডিড বিল্ড এ হাউচ ফৰ হিম কৈ আছে আমি ইতিমধ্যে তেওঁৰ কাৰণে হাউচ এটা বনাইছোঁ লাষ্ট ইয়েৰ যোৱা বছৰতে বাট কিন্তু হি লেফ্ট ইট তেওঁ এইটো পৰিত্যাগ কৰিলে আফটাৰ হিজ মাদাৰ ডাইড যেতিয়া তেওঁৰ মাকৰ মৃত্যুবৰণ কৰিলে তাৰপিছত তেওঁ এইটো পৰিত্যাগ কৰিছে তেওঁ তাতে নাথাকে ডিফাৰেণ্টলি এবেল পিপল লাইক হিম তেওঁৰ নিচিনা যিসকল ডিফাৰেণ্টলি এবেল অৰ্থাৎ বিশেষভাৱে সক্ষম ব্যক্তি আছে নিড হেল্প উইথ দিয়াৰ ডেইলি চ'ৰ্চ কৈ আছে যে সিহঁতৰ দৈনন্দিন কাম কাজবিলাক কৰিবৰ কাৰণে ডেইলি চ'ৰ্চ কৰিবৰ কাৰণে ডেইলি কাম কাজ কৰিবৰ কাৰণে কাৰোবাৰ নহ'লে কাৰোবাৰ সহায়ৰ প্ৰয়োজনীয়তা আছে তুমি জানা এইটোৱে অ'কে তাৰপিছত কি কৈ আছে ডক্সেৰী বাবু প্লিজ ডু ছামথিং ফৰ দ্য পুৰ মেন কৈ আছে বাবু অনুগ্ৰহ কৰি কিবা এটা কৰা না এই দুখীয়া মানুহসকলৰ কাৰণে দেন কি কৈ আছে হি স্পেণ্ট দ্য বিটাৰ কোল্ড নাইট ডিচেম্বৰ নাইট অন দ্য অ'পেন বাৰেণ্ডা অফ আৱাৰ স্কুল বিল্ডিং কৈ আছে তেওঁ পাৰ কৰে বিটাৰ কোল্ড নাইট ঠাণ্ডা ডিচেম্বৰৰ শীতৰ দিনটো অন দ্য অ'পেন বাৰেণ্ডা খোলা বাৰেণ্ডাত অফ আৱাৰ স্কুল বিল্ডিং আমাৰ স্কুলৰ বিল্ডিঙৰ বাৰেণ্ডাত ডিচেম্বৰ মাহৰ ৰাতি ঠাণ্ডাত তেওঁ পাৰ কৰা দেখা পোৱা যায় অ'কে তেতিয়া কংকে মিলি কৈছে ডোণ্ট ৱৰি উই আৰ বিল্ডিং এ হোম ফৰ পিপল উইথ স্পেচিয়েল নিডছ লাইক হিম কৈ আছে চিন্তা কৰিব নালাগে আমি বনাই আছোঁ এই হোম এটা এনেকুৱা ঘৰ ফৰ দ্য পিপল উইথ স্পেচিয়েল নিডছ যাৰ বিশেষভাৱে কিবা নিডছ আছে দৰকাৰ বুলি ক'বলৈ গ'লে প্ৰয়োজনীয়তা আছে লাইক হিম তেওঁৰ নিচিনা চ' ডেট দে কেন লিভ উইথ ডিগনিটি যাতে সিহঁতে কি কৰিব পাৰে ডিগনিটিৰ সহায়ত অৰ্থাৎ সিহঁতে সন্মান সহকাৰে যেন থাকিব পাৰে য়ং পিপল লাইক ইউ তোমাৰ নিচিনা যিসকল য়ং পিপল আছে য়ং জেনেৰেশ্যন আছে ইউথ আছে শুড ডু ভলাণ্টিয়াৰ ৱৰ্ক দেয়াৰ তোমালোকে তাত কি কৰিব পাৰিবা ভলাণ্টিয়াৰ ৱৰ্ক কৰিব পাৰিবা অৰ্থাৎ তোমালোকে স্বেচ্ছাসেৱক হিচাপে কাম কৰিব পাৰিবা when you can যেতিয়া তোমালোকে বিচাৰিবা যেতিয়া তোমালোকে চাবা you will see how they learn to do their own chorus and also paint read play games and enjoy the other habits so you will see তুমি দেখা পাবা how they learn সিহঁতে কেনেকৈ শিকে to do কৰিব বা কৰা their own chorus সিহঁতৰ নিজৰ কামখিনি কেনেকৈ নিজে কৰিব সেইখিনি শিকি যাব আৰু লগতে তেওঁলোকে শিকিব কেনেকৈ পেইণ্টিং কৰিব লাগে কেনেকৈ ৰিডিং কৰিব লাগে কেনেকৈ প্লে গেম কেনেকৈ খেলিব লাগে আৰু কৈ আছে কি এণ্ড এনজয় আদাৰ হবিজ লগতে কেনেকৈ অন্য যিসকল হবিজ আছে যিসকল ভাল লগা কাম আছে সেইবিলাকো সিহঁতে এনজয় কৰিব বা উপভোগ কৰিব তাৰপিছত কৈ আছে ইউ উইল চি হাউ চাচ পিপল কেন লিড নৰ্মেল তুমি চাব পাৰিবা কেনেকৈ ডিফাৰেণ্টলি এবেল ব্যক্তি এজন নৰ্মাল এটা জীৱন যাপন কৰিব তুমি চাব পাৰিবা হেপী লাইফছ এণ্ড লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট সিহঁতৰ জীৱনখিনি হেপী হ'ব সুখময় হ'ব লগতে সিহঁতে ইণ্ডিপেণ্ডেণ্ট হিচাপে অৰ্থাৎ স্বাধীন হিচাপে স্বতন্ত্ৰ হিচাপে কাম কৰা আৰম্ভ কৰিব ডক্সাৰী ক'লে থেংক ইউ বাবু আই উইল হেল্প ইউ ইন দ্য পঞ্চায়ত ৱৰ্ক মই নিশ্চিত ৰূপে তোমাক পঞ্চায়তৰ কাম কাজত ডেফিনেটলি মই কি কৰিম তোমাক হেল্প কৰিম এনেকুৱাকৈ ডক্সাৰীয়ে কি কৰিলে প্ৰমিছ কৰিলে ডক্সাৰীয়ে কথা দিলে আৰু এনেকুৱাকৈ আমি গোটেই কাহিনীখন বুজি পালোঁ যে পঞ্চায়তৰ বিষয়ে কি হৈ আছে কি নহয় আছে ডক্সাৰী কোন ক'ৰ পৰা আহিল ডক্সাৰীৰ দেউতাক কোন এই গোটেইখিনি কথা আমি আলোচনা কৰিলোঁ আই হোপ তোমালোকে বুজি পাইছে যদি বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰিবা যদি বুজি পাইছে তথাপিও থেংক ইউ ক'বলৈ নাপাহৰিবা ডু ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা মই আছোঁ তোমালোকক নাইনতো আছোঁ ক্লাছ 9তো আছোঁ তোমালোকক যদি ক্লাছ 10তো উঠিব তথাপিও থাকিম ঠিক আছে গতিকে এইখিনি কাম তোমালোকে কৰি ল'বা অ'কে যদি আমাৰ কোৰ্চবিলাকত জইন হ'ব বিচৰা তেনেহ'লে জইন হ'ব পাৰা অনলাইন কোৰ্চ আৰম্ভ হৈ যাব অনলাইন ক্লাছ আৰম্ভ হৈ যাব কেইদিনমান পিছতে গতিকে খুব কম টকাৰ বিনিময়তে তোমালোকে এইখিনি অনলাইন কোৰ্চ লাভ কৰিবা ঠিক আছে গতিকে জইন হ'ব পাৰা তোমালোকে আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰিলোঁ অহা ক্লাছত লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত